নমস্কাৰ সকলোকে মোৰ আজি বহুত ভাল লাগি আছে আৰু মই কলৈ আহিছোঁ জনাই আছোঁ আৰু মই আহিছোঁ প্ৰতীক্ষা হস্পিটাললৈ আৰু আজি মোৰ লগত এটা ইমান ডাঙৰ মেজিক বুলিয়ে ক'ব পাৰি আৰু মোৰ মনটো আজি বহুত ভাল কাৰণ মোৰ যিগৰাকী ক্লায়েণ্ট আছিল শিৱসাগৰৰ তেওঁক মই এক্সেছ বাৰ্ছ শিকিয়ে যেতিয়া মই এক্সেছ বাৰ্ছ শিকিছিলোঁ তাৰ পাছতে মই যিগৰাকী ক্লায়েণ্টক মানে এক্সেছ বাৰ্ছ শিকাইছিলোঁ তেখেতৰ কনচিভ হোৱা নাছিল 10 বছৰ ধৰি কিন্তু আজি 7 মাহতে তেখেতৰ ছোৱালী এজনী জন্ম পালে কিমান ভাল লাগিছে শুনি আৰু তেওঁ মোক যেতিয়া প্ৰথম ফাৰ্ষ্ট কনচিভ হ'ল তেতিয়া তেওঁ বহুত ধন্যবাদ দিলে আৰু বহুত ভাল পালে আৰু মোৰো বহুত ভাল লাগিল আৰু এতিয়া ফাইনেলি 7 মাহতে ছোৱালী এজনী জন্ম পালে আৰু মই দেখুৱাই আছোঁ এতিয়া গৈ পেলাই ছোৱালীজনী যিহেতু যিকোনো এটা ভাল এটা আমি যি এক্সেছ বাৰ্ছৰ এটা জড়িত হৈ আছোঁ এক্সেছ বাৰ্ছৰ লগত এক্সেছ বাৰ্ছে যে সঁচাকৈ মানুহৰ জীৱনটো পৰিৱৰ্তন কৰে সেইটো মই প্ৰতি ভিডিঅ'তে কৈয়ে আহিছোঁ আৰু এতিয়া মই দেখুৱাব ওলাইছোঁ চাওঁ কংগ্ৰেচুলেশ্যনছ তোমাক ক'ত গ'ল ভালকৈ দেখি পোৱা নাই ক'ত আহিছোঁ কৈ দিয়া হস্পিটাল হস্পিটালত কিয় আহিছোঁ পৰি যাব কি এনেই কোৱা বাবু নহয় মাইনা বেছি দৰৱটো দিবলৈ টাইম হৈ গ'লে সিহঁতক এবাৰ দিব লাগে কান্দিব এতিয়া সৰু পোৱালি ধুনু ফ্লাছটো মাৰিব মনা কৰিছে কালি ডক্টৰে ফ্লাছ মাৰিব মনা কৰিছে ক্লাছ মৰা নাই কৈ দিব কৈছে থেংক ইউ ছ' মাছ কেনেকুৱা লাগিল আজি এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ আৰু আজি সঁচাই বহুত ভাল লাগিছে এটা ইমান ডাঙৰ ছাৰপ্ৰাইজ আৰু এক্সেছ বাৰ্ছ তেওঁ যেতিয়া প্ৰথম শিকিছিলে তাৰ এমাহৰ পিছতে তেওঁ কনচেপ্ট হৈ গ'ল আৰু তাৰ পাছৰ পৰাই আজি কাৰেক্ট পূৰা 7 মাহতে তেখেতৰ ছোৱালী এজনী জন্ম পালে আৰু বহুত ভাল লাগিল আপোনালোকেও এক্সেছ বাৰ্ছ যদি শিকে কণ্টেক্ট কৰিব আৰু কোনোবাই যদি ছেশ্যন ল'ব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব ধন্যবাদ